মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা যেহেতু এতিয়া সকলোৱে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ তোমালোকে এডমিশন লৈছা আৰু তোমালোকৰ এখন কম্পালসৰি পেপাৰ হৈছে ভ্যালু এডেড কোৰ্স ভিএসি যিখনৰ এখন পেপাৰ হৈছে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু আনখন হৈছে হেল্থ এণ্ড ওয়েলনেছ গতিকে আজি মই আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়াৰ ওপৰত এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ যেটো আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় এই ভিডিঅ'টোত তোমালোকৰ ৰেফাৰেন্স বুক সিলেবাস আৰু লগতে যোৱা বছৰৰ পেপাৰখন তোমালোকক দাঙি ধৰিবলৈ আহিছো আৰু লগতে মই এই পেপাৰখনৰ ওপৰত কমপ্লিট ভিডিঅ' বনোৱা আছে ইউনিট ওয়াইজ তোমালোকে ইচ্ছা কৰিলে চাব পাৰা আৰু ডেসক্ৰিপচনত মই ইয়াৰ লিংকটো দি দিম এতিয়া যেহেতু তোমালোকে গম পাইছা যে তোমালোকৰ ভিএসি পেপাৰখন কম্পালসৰি হয় এতিয়া যেহেতু দুখনেই পেপাৰ আছে অপচন হিচাপে এখন হেল্থ এণ্ড ওয়েলনেছ আৰু এখন হৈছে ভ্যালু এডেড কোৰ্স গতিকে তোমালোকৰ আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া এই দুইখনৰ ভিতৰতে যিকোনো এখন তোমালোকৰ কলেজত চুজ কৰিব যিসকলৰ আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া চুজ কৰে তেওঁলোকৰ কাৰণে কৈছো এখন ভিএসি 1 পেপাৰ আৰু টোটাল 50 মাৰ্কছৰ পেপাৰ থ্ৰু ক্ৰেডিটৰ পেপাৰ 50 মাৰ্কছৰ পেপাৰ হলো তোমালোকৰ মাৰ্কছ ডিস্ট্ৰিবিউশনটো 30+20 হ'ব কাৰণ তোমালোকৰ কি হ'ব 30 মাৰ্কছৰ তোমালোকৰ ৰিটেন পৰীক্ষা হ'ব আৰু বাকি 20 মাৰ্কছৰ 10 মাৰ্কছৰ তোমালোকৰ এটা ইন্টাৰনেল এসেসমেন্ট হ'ব আৰু বাকি 10 মাৰ্কছৰ তোমালোকৰ এটা গ্ৰুপ ডিসকাশন সেমিনাৰ এসাইনমেন্ট এনেকুৱা ধৰণৰ লব যিখিনি তোমালোকে কলেজত গম পাই যাবা টিচাৰে কেনেকা ধৰণে লৈছে এতিয়া সিলেবাসৰ ভিতৰলৈ যদি আহো সিলেবাসখনত তোমালোকৰ টোটাল 3টা ইউনিট দিয়া হৈছে এই 3টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ টোটাল 30 মাৰ্কছৰ কোৱেশ্চন আনসাৰ কৰিবলৈ আহিব যেটো তোমালোকৰ ৰিটেন হ'ব এতিয়া এই ইউনিট কিটাৰ সম্পূৰ্ণ তোমালোকে চাই লবা সিলেবাসত কিতাপত আছে কিতাপত পাবাই এতিয়া অসমীয়াটো যদি আমি টপিকখিনি মেইন টপিকখিনি কৈ যাবলৈ হয় ভাৰতবৰ্ষ সম্পৰ্কে ধাৰণা পৰিচয় ভাৰতবৰ্ষৰ সাহিত্য বিজ্ঞান ধৰ্ম দৰ্শন শিক্ষা প্ৰাচীন ভাৰতৰ শিল্পকলা আৰু স্থাপত্য মধ্যযুগৰ ভাৰতৰ শিল্পকলা আৰু স্থাপত্য মধ্যযুগৰ ভক্তি আন্দোলন আৰু সুফি পৰম্পৰা তৃতীয় ইউনিটটো হৈছে ভাৰতীয় জাতীয় আন্দোলনৰ মূল দিশসমূহ ভাৰতীয় জাতীয়তাবাদৰ উদ্ভৱ আৰু বিকাশ ভাৰতীয় জাতীয় আন্দোলন আৰু স্বাধীনতা লাভ নতুন ৰাষ্ট্ৰসমূহৰ কাঠামো গঠন বা সংবিধানৰ মৌলিক বৈশিষ্ট্য সংবিধান প্ৰণয়ন এনেকুৱা ধৰণে তোমালোকৰ টোটাল 3টা ইউনিট আছে গতিকে এই ইউনিট কিটা সম্পূৰ্ণ চাই লবা এতিয়া এটা কথা ঠিক যে তোমালোকৰ এই 3টা ইউনিটৰ পৰা 30 মাৰ্কছ আহিব টোটাল 50 মাৰ্কছ 30+20 হ'ব এন সেমিষ্টাৰ 30 হ'ব আৰু ইন সেমিষ্টাৰ তোমালোকৰ 20 হ'ব 20 to 10 মাৰ্কছ এটা সেশনাল পৰীক্ষা হ'ব আৰু বাকি 10 মাৰ্কছৰ তোমালোকৰ assignment group discussion যিটোৱে হয় তোমালোকৰ কলেজৰ টিচাৰে লব তোমালোকে গম পাবা এতিয়া বজাৰত এভেইলেবল কিতাপ ওলাইছে গতিকে তোমালোকক মই যি কিখন হাতত আছে মই সেইখনে দিছো এখন অসমীয়া মিডিয়ামৰ এখন কিতাপ যিখন যথেষ্ট ভাল তোমালোকে লব পাৰা তাৰ পাছত এখন অসমীয়া মিডিয়ামৰ আৰু এখন কিতাপ মোৰ হাতত আছে এইখনো দিছো আৰু ইংলিশ মিডিয়ামৰ এখন কিতাপ দিছো এতিয়া এই তিনিখনে যে কিতাপ আছে এনেকুৱা নহয় বজাৰত কিন্তু এভেইলেবল কিতাপ আছে এতিয়া বহুত কিতাপ ওলাইছে সব কিতাপেই ভাল গতিকে তোমালোকে সিলেক্ট কৰি লবা কোনখন কিতাপ লবা ইংলিশ মিডিয়ামৰো কিতাপ এভেইলেবল আছে আৰু অসমীয়া মিডিয়ামৰো এভেইলেবল আছে গতিকে কিতাপখিনি ধুনিয়াকৈ লৈ লবা আৰু যোৱা বছৰৰ যিখন পেপাৰ সেই পেপাৰখন মই তোমালোকৰ মাজত দাঙি ধৰিছো তোমালোকে চাবা পেপাৰখন আইডিয়াটো পাবা যে কিমানেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিছে এতিয়া তোমালোকে দেখিছা ইয়াত 1 নম্বৰীয়া 3টা কোৱেশ্চন আহিছে শৰ্ট কোৱেশ্চন যেহেতু 30 মাৰ্কছৰ হে অকল হ'ব বাকি এফালে তোমালোকক দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰ 3টা প্ৰশ্নৰ ওপৰত দুটা সমুটুকা লিখিবলৈ দিছে 3টা প্ৰশ্ন 2 নম্বৰকে আহিছে যেটো মাৰ্কছটো 30 হৈছে সেইকাৰণে তেনেকুৱা ধৰণে আহিব অপচন কেইবাটাও দিয়া আছে আৰু 7 মাৰ্কছৰ তোমালোকৰ অকমান লং কোৱেশ্চন টাইপ আহিছে আৰু অল্টাৰনেটিভ কোৱেশ্চন আহিছে প্ৰাচীন ভাৰতত বিজ্ঞান বিকাশৰ ওপৰত সমূহ বৰ্ণনা দাঙি ধৰা এক্সপ্লেইন ব্ৰিফলি দা ডেভেলপমেন্ট অফ সায়েন্স ইন এনশিয়েন্ট ইণ্ডিয়া প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল্যবোধসমূহৰ বহলাই লিখা এতিয়া এই কোৱেশ্চনখিনি কলেও তোমালোকে ইমান ধৰিব নোৱাৰিবা যেহেতু সিলেবাসৰ ভিতৰত সোমোৱা নাই হলেও মই কোৱেশ্চনখিনি তোমালোকক এনেই অকনমান আউৰাই দিছো যাতে পঢ়াৰ সিস্টেমটো তোমালোকে ধৰিব পাৰা বাকি এটো 3টা ইউনিটৰ পৰা 3টা লং কোৱেশ্চন আহিব আৰু পিছফালে লাষ্টত যেটো আছে এটো তোমালোকৰ এডিশনাল এটা কোৱেশ্চন হেতু তোমালোকে কৰিব নোৱাৰে যাৰ বেকলগ থাকে বেকলগ থকা ষ্টুডেন্টহে হেতু কৰিব লাগিব গতিকে হেতু তোমালোকে গম পাবাই গতিকে আজি ভিডিঅটোত মই তোমালোকক পেপাৰখন দিলো ৰেফাৰেন্স বুক দিলো আৰু লগতে সিলেবাসখন অকনমান বুজাই দিছো আৰু মই পুনৰবাৰ কৈছো যে এই পেপাৰখনৰ ওপৰত কমপ্লিট মই ভিডিঅ ইউনিট ওয়াইজ অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়ামত দিয়া আছে তোমালোকে চাব পাৰা আৰু যদি কিবা কনফিউজন থাকে মোক জনাবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে আৰু 2023 চনৰ পেপাৰখনো মই তোমালোকক দাঙি ধৰিম আৰু কোৱেশ্চন পেপাৰ সলভ কৰি দিম গতিকে তোমালোকে ভিডিঅখিনি চাই কেনে পালা জনাবা আৰু কিবা যদি কনফিউজন থাকে জনাবা আৰু মোৰ লিংকটো ডেসক্ৰিপচনত দি দিম ধন্যবাদ